ৰাজ্যৰ ৰাজনীতিৰ লগতে আন কেইবাটাও বিশেষ খবৰ আৰু বিশেষ বিষয় আপোনালোকৰ বাবে আমি আজি প্ৰাইম টাইমছৰ জৰিয়তে লৈ আহিম। প্ৰথমটো খবৰ হৈছে অসম জাতীয় পৰিষদৰ সভাক লৈ হিমন্তই কটাক্ষ কৰিছে। শুৱালকুছিত অসম জাতীয় পৰিষদে বিশাল সভা আয়োজন কৰিলে, সমদল বাহিৰ কৰিলে আৰু তাৰ পাছতেই হিমন্তৰ বাক্যবান শুনিবলৈ পোৱা গৈছে। মোৰ সমষ্টিলৈ আহিলে মই ভাল পাওঁ, মোৰ সমষ্টিলৈ স্বাগতম। যেহেতু জালুকবাৰী সমষ্টিৰ অন্তৰ্গত হয় শুৱালকুছি আৰু সেই সমষ্টিলৈ সকলোকে স্বাগতম বুলিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। জালুকবাৰী সমষ্টিৰ উন্নয়ন ভৱিষ্যত ৰাজনীতিৰ প্ৰেৰণা। ভাৰতৰ সকলো নেতাকে মই জালুকবাৰীলৈ আমন্ত্ৰণ জনাইছোঁ। জালুকবাৰী ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সমষ্টি। লুৰিণজ্যোতিয়েও জালুকবাৰী সমষ্টিৰ আদৰ্শ প্ৰেৰণা লোক ঢেকীয়াজুলিত এই মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যেহেতু অসম জাতীয় পৰিষদ এতিয়া তৎপৰ হৈ পৰিছে, নিৰ্বাচনী কুচকাৱাজ তেওঁলোকে চলাইছে, প্ৰচাৰ চলাইছে আৰু তাৰ মাজতেই যিহেতু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এটা অঞ্চল শুৱালকুছি, সেই শুৱালকুছিক বাছি লৈছে অসম জাতীয় পৰিষদে নিৰ্বাচনী প্ৰচাৰৰ বাবে, যাৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰিছে অসম জাতীয় পৰিষদক। কি ক'লে হিমন্ত বিশ্ব শৰ্মাই আমি শুনাব বিচাৰিছোঁ। বৃহৎ সভা বুলিতো মই শুনা নাই, কিন্তু মোৰ সমষ্টিত সকলো গ'লে মই ভাল পাওঁ। তেতিয়া জালুকবাৰী সমষ্টিৰ যিটো উন্নয়নৰ আমি যিমান কাম কৰিছোঁ, ৰাস্তা, এইমছ, ব্ৰহ্মপুত্ৰৰ ব্ৰিজ, ইঞ্জিনিয়াৰিং কলেজ, DC অফিচ, সেইবিলাক চালে ভৱিষ্যতৰ ৰাজনীতি কৰা ব্যক্তিসকলে প্ৰেৰণা পাব মানুহৰ কাম কৰিবৰ বাবে। সেইকাৰণে মই অসমৰ প্ৰতিটো দলৰ, অসমৰ নহয় ভাৰতৰ যিমান নতুন ৰাজনীতিবিদ আছে তেওঁলোকক মই জালুকবাৰীলৈ মাতিম। কাৰণ জালুকবাৰী আজি বিকাশৰ এটা অসমৰ ভিতৰত নহয় ভাৰতৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ সমষ্টি। মই ভাবোঁ ল'লে ভাল, কাৰণ একেটা সমষ্টিতে এইমছ, একেটা সমষ্টিতে IIT, একেটা সমষ্টিত ইঞ্জিনিয়াৰিং কলেজ, একেটা সমষ্টিত পলিটেকনিক, ব্ৰহ্মপুত্ৰৰ ওপৰত দুখনকৈ দলং একেটা সমষ্টিত। গতিকে এইটো চোৱাও ভাগ্য আজিৰ দিনত ইমান উন্নয়নমূলক কাম একেলগে। এয়াই হ'ল ৰাজনীতিৰ কথাৰ কটাকটি। আন এক খবৰ, ৰাজনীতিৰ খবৰ আমি দি থাকিম, কিন্তু তাৰ মাজতে আন এক ডাঙৰ খবৰ জনাব বিচাৰিছোঁ। চিনেমাত দেখাৰ দৰে দিল্লী, উত্তৰ প্ৰদেশৰ দৰে নাৰী দেহ ব্যৱসায়ৰ জঘন্য ঘটনা পোহৰলৈ আহিছে অসমৰ যোৰহাটত। যোৰহাট নগৰৰ সমীপৰ গ্ৰামাঞ্চলত ঘাটি পাতি নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে হানি ট্ৰেপিং তথা নগ্ন ভিডিঅ' কলিঙেৰে ব্লেকমেইলিঙৰ এক বৃহৎ কাৰবাৰ চলাই অহাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। বলীউডৰ চিনেমাৰ দৰে নিষিদ্ধ গলিৰ দৰেই অনুৰূপ ব্যৱসায় চলি আছে যোৰহাট নগৰৰ সমীপতে। কম বয়সীয়া কিশোৰীৰ পৰা যুৱতী মহিলাক কৌশলেৰে জালত পেলাই এটা দুষ্ট চক্ৰই পশ্চিম যোৰহাটৰ বহতীয়া গাঁৱৰ এটি ভাড়াঘৰত চলাই গৈছিল এই নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়। সোমবাৰে নিশা একাংশ স্থানীয় লোকে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহায়ত এই ঘাটিটোত অনুসন্ধান কৰি ঘৰটোৰ পৰা 3গৰাকী কিশোৰীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিছিল। কিন্তু আৰক্ষীৰ তদন্তত কেঁচু খান্দোতে সাপ ওলাল। এই ভাড়াঘৰটোলৈ ৰিম্পী দাস আৰু পল্লৱজ্যোতি সন্দিকৈ নামৰ যুৱকজনে কৌশলেৰে একাংশ কিশোৰী মহিলাক আনি তেওঁলোকৰ গোপন ফটো ৰেকৰ্ড কৰি পিছত দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। এই দেহ ব্যৱসায়ৰ কৌশলে আৰক্ষীৰ চকু এতিয়া কপালত তুলিছে। বহতীয়া গাঁৱৰ এই ভাড়াঘৰটোৰ পৰা দেহ ব্যৱসায়ৰ সমান্তৰালকৈ হানি ট্ৰেপিং আৰু ব্লেকমেইলিং চলি আহিছিল। এই ভাড়াঘৰটোত থকা কিশোৰী যুৱতীসকলৰ কাষলৈ অহা একাংশ লোকৰ গোপন দৃশ্য কৌশলেৰে কেমেৰাত বন্দী কৰি পিছত তেওঁলোকক ব্লেকমেইলিং কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। যেহেতু হানি ট্ৰেপিং বিশ্বৰ ইতিহাসতেই অতি পুৰণি এটা ব্লেকমেইলিঙৰ পন্থা বা মাধ্যম, সেই হানি ট্ৰেপিঙৰ আশ্ৰয় লৈছে এই দুষ্ট চক্ৰটোৱে আৰু বিভিন্নজনক কূট কৌশলেৰে যিকোনো প্ৰকাৰে টকা সৰকাবলৈ তেওঁলোকে নিজৰ ফাণ্ডত বন্দী কৰা পৰিলক্ষিত হৈছে। মুঠতে এটা ডাঙৰ খবৰ। আনহাতে একাংশ লোকক এই কিশোৰী যুৱতীসকলৰ দ্বাৰা কৰা নগ্ন ভিডিঅ' কলিঙৰ জৰিয়তে স্ক্ৰীনশ্বট সংগ্ৰহ কৰি ব্লেকমেইলিং কৰাৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ অনুসন্ধানত। এই ঘটনা সংঘটিত হৈছে অসমৰ যোৰহাটত আৰু এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। আমাৰ সতীৰ্থ গৌতম বৰা আছে লাইভত। অধিক জনাবলৈ আমি গৌতমৰ সৈতে যোগাযোগ স্থাপন কৰিম। গৌতম। হয়, নিশ্চয়কৈ প্ৰাঞ্জল, এক বৃহৎ ঘটনা পোহৰলৈ আহিছে। ভয়ংকৰ কাণ্ড সংঘটিত হৈছে যোৰহাটৰ বহতীয়া গাঁৱত। যোৱা সোমবাৰে এই ঘটনা পোহৰলৈ আহিছিলে, কিয়নো এটা ভাড়াঘৰত এহাল দম্পতীয়ে
দম্পতি বুলি ক'লে ভুল কোৱা হ'ব এজন পুৰুষ আৰু এগৰাকী মহিলাই কিছু সংখ্যক কিশোৰীক তাত ৰাখি অবৈধ ব্যৱসায় চলাই অহাৰ এক অভিযোগ উত্থাপন হৈছিলে আৰু তাৰ পাছতে একাংশ মহিলাই স্থানীয় যি গাঁওৰক্ষী বাহিনী আছে তেওঁলোকৰ সহযোগত সেই ঘৰটোত অভিযান চলায় অভিযানৰ অন্তত দেখা পোৱা যায় যে বিভিন্ন স্থানৰ 3গৰাকী কিশোৰী সেই ঘৰটোৰ পৰা উদ্ধাৰ হয় আৰু তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছিল যে তাত নাৰী দেহৰ ব্যৱসায় দীৰ্ঘদিন ধৰি চলি আছিলে তাৰপিছত আৰক্ষীক খবৰ দিয়া হয় আৰক্ষীয়ে সেই 3গৰাকী কিশোৰীক তেওঁলোকৰ জিম্মাত লৈ যায় সিমানতে সেই ঘটনাৰ অন্ত পৰিছিলে কিন্তু যেতিয়া আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰে প্ৰাঞ্জল কেঁচু খান্দোতে সাপ ওলাইছে কিয়নো সেই কিশোৰী 3গৰাকীৰ ভাষ্যৰ পৰা এই কথা পোহৰলৈ আহিছে যে সেই ভাড়া ঘৰটোত এনেধৰণৰ বহু কিশোৰী যুৱতী মহিলাক এনেধৰণে ব্লেকমেইলিং কৰি তেওঁলোকক দেহ ব্যৱসায়ত লিপ্ত হ'বলৈ তেওঁলোকক বাধ্য কৰাইছিলে আৰু যোৰহাটৰ বিভিন্ন ঠাইৰ চিকিৎসকৰ পৰা আৰম্ভ কৰি নিৰাপত্তা বাহিনীৰ বিষয়াৰ পৰা আৰম্ভ কৰি আনকি আৰক্ষীৰ লোকো সেই দেহ ব্যৱসায়িক ঘাটিটোলৈ আহিছে বুলি ইতিমধ্যে আৰক্ষীয়ে তথ্য লাভ কৰিছে আৰু কেৱল সেয়াই নহয় সেই যিসকল কিশোৰী আছিলে তেওঁলোক নাবালিকা আছিলে তেওঁলোকক সেই দুষ্ট চক্ৰটোৱে ভিডিঅ' কলিং কৰিবলৈ বাধ্য কৰাইছিলে আৰু ধনৰ বিনিময়ত নগ্ন ভিডিঅ' কলিং কৰোৱা হৈছিলে সেই কিশোৰীসকলৰ জৰিয়তে তাৰ বিনিময়ত তেওঁলোকৰ ক্লায়েণ্টে ধন পৰিশোধ কৰিব লগা হৈছিলে কিন্তু তাতে ক্ষান্ত থকা নাছিলে সেই যে ভিডিঅ' কলিং কৰিছিলে নগ্ন ভিডিঅ' কলিঙত তেওঁলোকে স্ক্ৰীন ৰেকৰ্ডিং কৰিছিলে তেওঁলোকে তাৰ পাছত তাৰ যি ফটো তেওঁলোকে তাৰ পৰা প্ৰস্তুত কৰিছিলে আৰু সেই ফটো দেখুৱাই পুনৰ ব্লেকমেইলিং কৰিছিলে একাংশ লোকক আৰু তাৰ লগতে সেই বাসগৃহটোলৈ তেওঁলোকে যি এক বেশ্যালয় সদৃশ তাত তেওঁলোকে পৰিৱেশৰ সৃষ্টি কৰিছিলে তালৈ যিসকল লোক আহে সেই লোকসকলৰ তেওঁলোকে গোপনে ভিডিঅ' কৰিছিলে আৰু সেই ভিডিঅ' কৰাৰ পাছত তেওঁলোকে সেই লোকসকলক পুনৰ ব্লেকমেইলিং কৰিছিলে এই বিস্ফোৰক ভাষ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰক্ষীয়ে তথ্য লাভ কৰিছে তেনেধৰণৰ বহু সমল ইতিমধ্যে সেই ঘৰটোত যে সংঘটিত হৈ আছিলে বাসগৃহত সংঘটিত হৈ আছিলে সেই কথা পোহৰলৈ আহিছে আৰু এইটো এটা টিপ অফ দ্য আইচবাৰ্গ বুলি আৰক্ষীয়ে ক'ব খোজে কিয়নো এই বাসগৃহটোৰ সৈতে অসমৰ বিভিন্ন প্ৰান্তৰ এনেদৰে দেহ ব্যৱসায়ী চক্ৰৰ লিংক আছে গতিকে আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ প্ৰত্যক্ষ নেতৃত্বত এই ঘটনাৰ তদন্ত ইতিমধ্যে চলিছে আৰু অচিৰে যি ইয়াৰ লগত জড়িত মূল কালপিত সেই কালপিত ধৰা পৰিব আৰু যোৱা নিশা আৰক্ষীয়ে অভিযান চলাইছিলে এখন গাড়ী ইতিমধ্যে প্ৰাঞ্জল জব্দ হৈছে সেই গাড়ীখন খেদি যাওঁতে তেওঁলোকে সেই গাড়ীখনত থকা আৰক্ষীসকল পলাই যায় আৰু পৰিত্যক্ত অৱস্থাত আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু যোৱা নিশা যেতিয়া আৰক্ষীয়ে অনুসৰণ কৰিছিলে অভিযান চলাইছিলে তেতিয়া আনকি আৰক্ষীকো গাড়ীৰে খুন্দিয়াই নিয়াৰ চেষ্টা কৰিছিলে কেইবাটাও বেৰিকেড ভাঙি এই চক্ৰৰ সৈতে জড়িত একাংশ লোকে পলায়ন কৰিছিলে গতিকে প্ৰাঞ্জল অতি ভয়ংকৰ কথা কিয়নো যোৰহাট নগৰৰ সমীপতে থকা বহতীয়া গাঁৱত এই ঘটনা সংঘটিত হৈছে য'ত নাবালিকা একাংশ কিশোৰীক তেওঁলোকে দেহ ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিছে বিভিন্ন প্ৰলোভনেৰে ব্লেকমেইলিঙেৰে ব্যৱহাৰ কৰিছে আৰু কেৱল ইয়াতে নহয় তাত হনি ট্ৰেপিঙৰ দৰে ঘটনা সংঘটিত হৈছে ঠিক সেইদৰে যি নগ্ন ভিডিঅ' কলিঙৰ দৰে পন্থা তেওঁলোকে অৱলম্বন কৰিছে অৰ্থাৎ যোৰহাটৰ দৰে এখন জিলাত এনেধৰণৰ এক ভয়ংকৰ নেটৱৰ্ক যে গঢ়ি উঠিছে সেয়া এই ঘটনাটোৱে ইতিমধ্যে স্পষ্ট কৰিছে আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা প্ৰাঞ্জল যে মহিলা বা যুৱতী নহয় কম বয়সীয়া কিশোৰী সেই কিশোৰীকেইগৰাকীক দেখি আৰক্ষীয়ে স্তম্ভিত হৈ পৰিছে আৰু যিসমূহ কথা তেওঁলোকে ব্যক্ত কৰিছে অৰ্থাৎ সেই ঘাটিটোত কেনেদৰে এক্সপ্লইট কৰা হৈছিলে এইসকল কিশোৰীক কেনেধৰণে ব্যৱহাৰ কৰা হৈছিলে সেই কথা যদি সাধাৰণ লোকে জানে তেওঁলোকে সকলো হয়তো স্তম্ভিত হৈ পৰিব আমি সেই কথাসমূহ এতিয়া ৰাজহুৱাকৈ প্ৰকাশ কৰিব নোৱাৰোঁ আৰক্ষী তদন্তৰ পিছত সকলোখিনি কথা স্পষ্ট হ'ব এতিয়া আৰক্ষীয়ে বহু কথা এতিয়া গোপনে ৰাখিবলৈ বাধ্য হৈছে তদন্তৰ খাতিৰত কিন্তু এই সমগ্ৰ কেলেংকাৰী বা এই সমগ্ৰ যি কাণ্ড কাৰখানা সংঘটিত হৈ আছে যি দুষ্ট চক্ৰ সেই দুষ্ট চক্ৰটো কিন্তু বহু দূৰলৈকে শিপাই থকা বুলি আমালৈ খবৰ আহিছে আপুনি ইতিমধ্যে বহুখিনি তথ্য লাভ কৰিছে আৰু সমগ্ৰ অসমৰ যিটো নাৰীদেহ ব্যৱসায়ৰ যিটো লিংক এই ঘৰটোৰ পৰাই এই লোকসকলৰ পৰাই যেন বিভিন্ন ঠাইলৈ বিয়পি গৈছে সেইখিনি তথ্যও আপুনি ইতিমধ্যে সদৰি কৰিছে কিন্তু সবাতোকৈ চিন্তনীয় কথাটো হ'ল যে কলেজীয়া ছাত্ৰ ছাত্ৰীক ব্যৱহাৰ কৰা হৈছে কিশোৰীক ব্যৱহাৰ কৰা হৈছে কিন্তু যিসকল কলেজলৈ সদায় যায় পাঠ গ্ৰহণৰ বাবে বা টিউশ্যনলৈ যায় তেওঁলোকক ব্যৱহাৰ কৰি এটা বিশেষ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে এই অসৎ ব্যৱসায়টোক
হয় 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 নিশ্চয়কৈ প্ৰাঞ্জল আমি দেখি আহিছিলোঁ ইয়াৰ পূৰ্বে যিসমূহ এনেধৰণৰ ঘাটি উচ্ছেদ কৰা হয় তাত মহিলা থাকে কিন্তু এইবাৰৰ ঘটনাটো সুকীয়া আৰু ইয়াত যিসকল যুৱতীক ব্যৱহাৰ কৰা হৈছে তেওঁলোক যুৱতী নহয় তেওঁলোক 14-15 বছৰীয়া কিশোৰী আৰু তেওঁলোকক এক প্ৰকাৰে এক্সপ্লইট কৰা হৈছে কিয়নো তেওঁলোকে যি আৰক্ষীক তথ্য ইতিমধ্যে আৰক্ষীয়ে যি তথ্য লাভ কৰিছে তাৰ পৰা এই কথা স্পষ্ট হৈছে যে বিভিন্ন প্ৰলোভনেৰে বিভিন্ন শ্বুটিং বা ফেশ্বন জগতৰ সৈতে জড়িত মডেলিঙৰ সৈতে জড়িত যিসকল কিশোৰী থাকে তেওঁলোকক প্ৰলোভনেৰে এই ঘৰটোলৈ লৈ অনা হয় অনাৰ পাছত তেওঁলোকৰ কিছু গোপন দৃশ্য বন্দী কৰা হয় তাৰ পিছত পুনৰ সেইসকল কিশোৰীক তেওঁলোকে জালত পেলাই তেওঁলোকে এনেধৰণৰ দেহ ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰে বুলি আৰক্ষীয়ে প্ৰাথমিক তথ্য লাভ কৰিছে আৰু সেই কিশোৰীসকল যেতিয়া এনেধৰণৰ জালত পৰে তেওঁলোকৰ সৈতে জড়িত থকা আৰু মহিলা যুৱতী এই চক্ৰটোৰ এনেধৰণে বিভিন্ন প্ৰকাৰে কৌশলে তেওঁলোকে জালত পেলাই এই ব্যৱসায় চলাই নিয়াৰ কথা আৰক্ষীয়ে জানিব পাৰিছে কিন্তু আৰক্ষীয়ে আমাক জানিবলৈ দিছে যে বৰ্তমান যিহেতু তদন্ত কৰি থকা হৈছে বহুখিনি কথা তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে যোৰহাটৰ কেইবাগৰাকী চিকিৎসক আৰক্ষীৰ বিষয়া পৰা আৰম্ভ কৰি নিৰাপত্তা বাহিনীত কৰ্মৰত বিষয়া এই চক্ৰটোৰ ফান্দত পৰিছে তেওঁলোক ব্লেকমেইলিঙৰ বলি হৈছে তেওঁলোকক হনি ট্ৰেপিং কৰা হৈছে ইয়াৰ পূৰ্বে এই চক্ৰটোৰ দ্বাৰাই এই সকলোখিনি তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু বহু লোক আছে আৰু হয়তো সভ্য সমাজৰ চকু কপালত উঠিব যে বহু লোক এই ঘৰটোলৈ গৈছে তেওঁলোকে গ্ৰাহক হিচাপে গৈছে তেওঁলোকৰ হয়তো নিজৰ সন্তানৰ বয়সৰ এইসকল কিশোৰীক তেওঁলোকে এক প্ৰকাৰে এক্সপ্লইট কৰিছে তেওঁলোকক আৰক্ষী মুঠতে প্ৰাঞ্জল স্তম্ভিত হৈ পৰিছে যে ইয়াৰ পূৰ্বে আমি যিসমূহ ঘটনা দেখা পাওঁ যে তাত কোনো যুৱক যুৱতী এনেধৰণৰ অভিসাৰত লিপ্ত থাকে আৰক্ষীয়ে কৰায়ত্ব কৰি অভিভাৱকক গতাই দিয়ে প্ৰাথমিক অৱস্থাত যোৱা সোমবাৰে যেতিয়া ঘটনাটো সংঘটিত হৈছিলে সকলোৱে সেই কথা বুলি তেনেধৰণৰ ঘটনা বুলি ভাবিছিলে কিন্তু যেতিয়া আৰক্ষীয়ে তদন্ত জোৰদাৰ কৰে তেতিয়া পোহৰলৈ আহে যে সেয়া সাধাৰণ এনেধৰণৰ ঘটনা নহয় ইয়াৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ আছে য'ত এনেধৰণৰ কিশোৰীসকলক পতিতাবৃত্তিত জড়িত কৰোৱা হৈছে তেওঁলোকক বিভিন্ন মাধ্যমেৰে এনেধৰণৰ গ্ৰাহকসকলক যোগান ধৰা হৈছে অতি বৃহৎ চক্ৰ আপুনি উল্লেখ কৰিছে আৰু আমি সকলো স্তম্ভিত হৈ পৰিছোঁ এই সমগ্ৰ বিৱৰণী আপোনাৰ মুখৰ পৰা শুনাৰ পাছত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসকল নাৰীদেহ ব্যৱসায়ী চক্ৰ আছে যি দুষ্ট চক্ৰই এটা নেক্সাছ গঢ়ি বিভিন্ন প্ৰকাৰে এনেধৰণৰ ব্যৱসায় চলাই আহিছে পোনপটীয়া যোগাযোগ হয়তো এই ব্যৱসায়ী চক্ৰটোৰ যোৰহাটত যিসকলক কৰায়ত্ব কৰা হৈছে বা যিসকলৰ সম্ভেদ পাইছে তেওঁলোকৰ আছে লিংক আছে পোনপটীয়াকৈ হয়তো হয় হয় নিশ্চয় প্ৰাঞ্জল আৰক্ষী তদন্তৰ ভিতৰত সকলো তথ্য পোহৰলৈ আহিব কিয়নো ইয়াত এক নতুন এটা দিশ লাভ কৰা হৈছে সেয়া হৈছে নগ্ন ভিডিঅ' কলিং অৰ্থাৎ তেওঁলোকৰ যিসকল ক্লায়েণ্ট থাকে সেই ক্লায়েণ্টসকলে ধন পৰিশোধ কৰিব লাগে আৰু ধন পৰিশোধ কৰিলে সেই বাসগৃহটোৰ পৰা সেইসকল যুৱতী মহিলা কিশোৰীয়ে নগ্ন হৈ তেওঁলোকৰ ক্লায়েণ্টৰ সৈতে ভিডিঅ' কলিং কৰে আৰু ইফালে ইটো মূৰে থকা যিসকলে ধন পৰিশোধ কৰে তেওঁলোকে সেইসকল যুৱতীৰ ভিডিঅ' কলিঙৰ জৰিয়তে নগ্ন শৰীৰ চাই তেওঁলোকে তৃপ্তি লাভ কৰে এইটো এটা নতুন কনচেপ্ট বিদেশত এনেধৰণৰ আছে যদিও বিশেষকৈ অসমত যোৰহাটত এই কথা নতুন বুলি পৰিগণিত হৈছে আৰক্ষী স্তম্ভিত হৈ পৰিছে যে এনে এটা চক্ৰ যোৰহাটৰ নগৰৰ সমীপতে বহতীয়া গাঁৱত এটা ভাড়াঘৰত চলাই আছিলে মাত্ৰ এজন যুৱক আৰু এগৰাকী যুৱতীয়ে তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে কেৱল তেওঁলোকে নহয় তেওঁলোকক যিসকল লোকে এই ঘৰটোলৈ বিভিন্ন মহিলা যুৱতী কিশোৰীক আনি দিয়ে সেই চক্ৰটো অসমৰ বিভিন্ন প্ৰান্তত বিয়পি আছে গতিকে আৰক্ষীয়ে এই কথা ব্যক্ত কৰিছে যে ইয়াৰ সৈতে আন বহু লোক জড়িত হৈ আছে আৰু অচিৰেই সেইসকল লোক জালত পৰিব কিন্তু প্ৰাঞ্জল মই পুনৰ ক'ব বিচাৰিছোঁ যে এইসকল এনেধৰণৰ বহু কিশোৰী এক্সপ্লইট কৰি অহা হৈছিলে আৰু তেওঁলোকৰ যিসকল ভাষ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে সেয়া যদি সভ্য সমাজে শুনে তেনেহ'লে সকলো হয়তো হতচকিত হৈ পৰিবলৈ বাধ্য হ'ব নিশ্চয় গৌতম সবাতোকৈ ডাঙৰ খবৰ কিশোৰীসকলৰ কথা কোৱা হৈছে যিসকলক শোষণ কৰা হৈছিল শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোক হয়তো কেৱল যোৰহাটৰে নহয় আন প্ৰান্তৰ পৰাও তেওঁলোকক অনা হৈছিল হয়তো কেতিয়াবা ৰাজ্যৰ বাহিৰৰ পৰাও অনা হয় এনেধৰণেই এই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাৰীদেহ ব্যৱসায় চক্ৰটো চলি আহিছে ইতিমধ্যে আমি কৈছোঁ যে এই নিষিদ্ধ ঘাটিলৈ অহা লোকসকলৰ ভিতৰত চিকিৎসক আৰক্ষী নিৰাপত্তা বাহিনীৰ লোকৰ পৰা আৰম্ভ কৰি কলেজৰ ছাত্ৰ থকাৰ তথ্য আৰক্ষীয়ে প্ৰাথমিক তদন্তত পোহৰলৈ আনিছে আৰক্ষীয়ে যোৰহাটত শিপাই থকা এই দেহ ব্যৱসায় চক্ৰৰ বিৰুদ্ধে জোৰদাৰ অভিযান আৰম্ভ কৰিছে কিন্তু তদন্তৰ স্বাৰ্থতে আৰক্ষীয়ে বহু কথা ব্যক্ত কৰিব পৰা নাই
আৰু অচিৰেই যোৰহাটৰ এই দেহ ব্যৱসায়ী চক্ৰৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাটো নিশ্চিত। গৌতম লাইনত থাকক আপুনি, কাৰণ এইখনৰ প্ৰতি আন এক বিশেষ ৰিপৰ্টো আছে। কাৰণ এইবাৰ হোজাই যোৰহাটৰ পিছত মহানগৰ আৰক্ষীয়ে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিলে দুগৰাকী যুৱতী মহিলাকো। চাকৰিৰ প্ৰলোভনেৰে মহানগৰীৰ পৰা নি বিক্ৰী কৰিছিল ৰাজস্থানৰ জোন জিলাত। সমান্তৰালকৈ গোৱালপাৰাৰ এগৰাকী যুৱতীক বিয়া পাতি 15 দিন পিছত একেখন জিলাতে বিক্ৰী কৰিছিল স্বামীৰূপী মানৱ সৰবৰাহকাৰীয়ে। এক ৰিপৰ্ট আগবঢ়াই লৈছোঁ। হোজাৰ পিছত এইবাৰ মহানগৰ আৰক্ষীয়ে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিলে 2 যুৱতী মহিলাক। চাকৰিৰ প্ৰলোভনেৰে নি মহানগৰীৰ পৰা বিক্ৰী কৰিছিল ৰাজস্থানৰ জোন জিলাত। আনফালে গোৱালপাৰা জিলাৰ এগৰাকী যুৱতীক বিয়া কৰাই নি স্বামীৰূপী মানৱ সৰবৰাহকাৰীয়ে বিয়াৰ 15 দিন পিছতে বিক্ৰী কৰিলে একেখন জিলাত। মহানগৰীৰ হাতীগাঁও থানাৰ শান্তনু দত্তৰ নেতৃত্বত চলা অভিযানত 2 যুৱতী মহিলাৰ লগতে যুৱতী মহিলাক ক্ৰয় কৰা ৰাজস্থানৰ জন্তুৰাম গুৰ্জাৰ আৰু ললিতা দেৱীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ৰাজস্থানৰ ললিতা দেৱীয়ে বহু যুৱতী মহিলাক বিক্ৰী কৰাৰ অভিযোগৰ উপৰিও এই 2 যুৱতী মহিলাক 1 লাখ টকাত বিক্ৰী কৰিছিল। ইফালে মহিলা যুৱতী দুগৰাকীক ৰাজস্থানৰ জন্তুৰাম গুৰ্জাৰ আৰু তেওঁৰ ভাতৃ 50,000কৈ টকা দি ললিতা দেৱীৰ পৰা ক্ৰয় কৰা বুলি ভয়ংকৰ স্বীকাৰোক্তি দিছে কেমেৰাৰ সন্মুখত। एक खरीदा था हमको 50,000 भाई 50 में हाई भी 50 में। এতিয়াও তদন্ত অব্যাহত আছে মানৱ সৰবৰাহকাৰীৰ লগত জড়িত কেইবাজনো ব্যক্তিৰ ওপৰত। শীঘ্ৰে পোহৰলৈ অহাৰ সম্ভাৱনা এনে কেতবোৰ সন্দেহজনক লোকৰ নাম। বশিষ্ঠৰ পৰা উৎপল হালো, নিউজ 18 অসম নৰ্থ ইষ্ট। গৌতম, প্ৰকৃততে আপুনি এই ৰিপৰ্টটো চোৱাৰ পাছত বা শুনাৰ পাছত হয়তো অনুভৱ কৰিব পাৰিছে যে কিমান দূৰলৈকে শিপাই আছে এনেধৰণৰ এই কাণ্ড কাৰখানাবোৰ, এনেধৰণৰ নেক্সাছটো কিমান ভয়ংকৰ এটা খবৰ আচলতে এইবোৰ। হয় 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 নিশ্চয়কৈ প্ৰাঞ্জল, এক অতিকৈ ভয়ংকৰ খবৰ। কিয়নো মই পুনৰ জনাব বিচাৰিছোঁ যে এই যিহেতু নেক্সাছ যোৰহাটত উদ্ধাৰ হৈছে শেহতীয়াকৈ, তাক লৈ স্তম্ভিত খুদ আৰক্ষী হৈ পৰিছে। কিয়নো আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে কেঁচুখান্দোতে এইবাৰ যোৰহাটত সাপ ওলাইছে। কিয়নো এই ভাড়াঘৰটো দীৰ্ঘদিন ধৰি এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। আৰু তাৎপৰ্যপূৰ্ণভাৱে প্ৰাঞ্জল, এতিয়া বহুকেইটা প্ৰশ্ন উদয় হৈছে যে এগৰাকী যুৱতী আৰু এজন যুৱকে এই ঘৰটোৰ পৰা এনেধৰণৰ বৃহৎ নেক্সাছ চলাই আহিছিলে, এনেধৰণে দেহ ব্যৱসায় চলাই আহিছিলে। আৰু কিন্তু তেওঁলোকৰ ইয়ালৈ যিসকল কিশোৰী যুৱতী মহিলা অনা হয় তেওঁলোকক কোনে যোগান ধৰে, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ যি এক বৃহৎ নেটৱৰ্ক আৰু অনলাইনৰ জৰিয়তে তেওঁলোকে যেতিয়া ব্যৱসায় চলায় তাত কোনে সহায় কৰে, তেওঁলোকে ক্লায়েণ্টৰ কাষলৈ কেনেধৰণে গৈ পায় আৰু ইয়াত মধ্যস্থতা হিচাপে কোনে কাম কৰে ইত্যাদি বিভিন্ন প্ৰসংগ আহিছে। আৰু আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ বহুখিনি তথ্য লাভ কৰিছে, তেওঁলোকে প্ৰকাশ কৰাৰ পৰা বিৰত আছে। আৰু অচিৰেই যেতিয়া মূল কাল্পিত অৰ্থাৎ সেই যুৱক যুৱতীহাল যি 2জন ব্যক্তি বৰ্তমান পলাতক অৱস্থাত আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে ইয়াৰ সৈতে জড়িত থকা বহু লোকৰ নাম আহিব। আৰু তেতিয়াই এই কথা স্পষ্ট হ'ব যে এই বৃহৎ নাৰী দেহ ব্যৱসায়ী চক্ৰৰ সৈতে কোন কোন জিলাৰ কোন কোন লোক জড়িত হৈ আছে, ইয়াৰে তেওঁলোকে গ্ৰাহক কেনেধৰণে সংগ্ৰহ কৰে আৰু অনলাইনৰ জৰিয়তে যেতিয়া তেওঁলোকে ব্লেকমেইলিঙৰ পন্থা হাতত লৈ তাৰ সৈতে কোন জড়িত হৈ আছে। কিয়নো এয়া 2জন লোকে কৰা কাম নহয়, ইয়াৰ লগত যেন বহু লোক জড়িত হৈ আছে এই কথা স্পষ্ট হৈ পৰিছে। আৰু বহু ভদ্ৰলোকৰ মুখা খোল খোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে। কিয়নো ইতিমধ্যে আৰক্ষীয়ে যি প্ৰাথমিক তথ্য লাভ কৰিছে, আমি জনাব বিচাৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে সেই বহতীয়া গাঁৱৰ ঘৰটোলৈ এনেধৰণৰ কিশোৰীসকলৰ কাষলৈ যোৰহাটৰ চিকিৎসক, আৰক্ষী, ঠিক সেইদৰে নিৰাপত্তা বাহিনীৰ লোকৰ পৰা আৰম্ভ কৰি একাংশ কলেজীয়া যুৱকৰ সঘন আহ-যাহ আছিল। আৰু সেইসকলৰ পৰিচয় অতি শীঘ্ৰে হয়তো ফাদিল হোৱাৰ সম্ভাৱনা আছে। আৰু কিয়নো এনেধৰণৰ যি সামাজিক ব্যাধি, এই সামাজিক ব্যাধি ৰোধ কৰাৰ ক্ষেত্ৰত সকলোৰে দায়বদ্ধতা আছে। আৰু হয় প্ৰাঞ্জল, নিশ্চয় গৌতম, সকলোৰে দায়বদ্ধতা আছে। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি আশা কৰিছোঁ যাতে এই সমগ্ৰ ঘটনাৰ তদন্ত যাতে আধাতেই থমকি ৰৈ নাযায়, পূৰ্ণ গতিত ক্ষীপ্ৰ গতিত যাতে তদন্ত কৰে আৰু পুলিয়ে পোখাই যাতে এনেধৰণৰ কাণ্ডত জড়িত ব্যক্তিক উভালি উলিয়াই আনিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ সকলো মুখাৰাৰৰ মুখ যাতে সন্মুখলৈ আনিবলৈ সক্ষম হয়। আমি ধাৰাবাহিক গতিত বিভিন্ন খবৰ আপোনালোকক জনাই থাকিম। ৰাজনীতিৰ কেইবাটাও আৰু খবৰ আছে, আমি সেইকেইটাও আপোনালোকৰ বাবে আনিম। নীলোৎপল লাইভত থাকিব, কিন্তু তাৰ পূৰ্বে বাণিজ্যিক বিৰতিৰ সময়। আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব'।
নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই চকা ঘূৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেলৰ নগাঁৱত প্ৰায় ২৭ কিলোমিটাৰ পথ চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰীগৰাকীয়ে বিশাল চাইকেল ৰেলীত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিলে কেইবাখনো আঁচনিৰ আধাৰশিলা আজি পুৱাৰ ভাগতে গৈ তেওঁ উপস্থিত হ'ল তাৰপিছত দিনজোৰা কাৰ্যসূচী আৰু নিশাৰ ভাগতে হিমন্ত বিশ্ব শৰ্মা নগাঁৱত আছে আৰু নগাঁৱত থাকিয়ে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী চমক দিছে সকলোকে আকৰ্ষণ কৰিছে নিজৰ প্ৰতি আৰু বহু লোকৰ ভিৰ আজি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্ততো ভিৰ আছে আমাৰ সতীৰ্থ সাংবাদিক নীলোৎপল লাইভত আছে নীলোৎপল আপোনাৰ কাষলৈ গৈছো পোনপটীয়া সম্প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মা নগাঁৱৰ বৰ্তমান ক'ত আছে কি সভা চলি আছে তাত নিশ্চয় প্ৰাঞ্জল কিছু সময় মাত্ৰ 5 মিনিটৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা কিছু জিৰণি ল'বলৈ গৈছে নগাঁও আৱৰ্তনত কিন্তু কাৰণ এটা কথা ক'ব লাগিব আজি প্ৰকৃতত 27 কিলোমিটাৰ নহয় 35 কিলোমিটাৰ চাইকেল চলাইছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমি দেখুৱাইছোঁ বৰ্তমান এয়া হৈছে নগাঁৱৰ ক্লক টাৱাৰ উন্মোচন কৰিব কিছু সময়ৰ পিছতে নগাঁও চহৰত যিমানখিনি উন্নয়নমূলক কাম কাজ কৰা হৈছে সেইসমূহৰ আজি উদ্বোধন কৰিবলৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছে নিৰ্বাচনলৈ বেছি দিন নাই কিন্তু ইয়াত যিসকল লোক আহে যিসকল লোকে বৰ্তমান ক্লক টাৱাৰ যিটো নগাঁও চহৰৰ মাজমজিয়াত যিটো ক্লক টাৱাৰ বনোৱা হৈছে অতি সুন্দৰকৈ যিটো ক্লক টাৱাৰ যি উদ্বোধন কৰা হ'ব সেই উদ্বোধনী অনুষ্ঠান চাবলৈ বৰ্তমান বিভিন্ন ঠাইৰ পৰা বহু সংখ্যক লোক আহিছে মই জানিব চেষ্টা কৰিম আপোনালোকৰ পৰা জানিব চেষ্টা কৰিম কেনেকুৱা লাগিছে কি অনুভৱ কি ক'ব কিমান ভাল লাগিছে হয়তো আমি প্ৰকাশ কৰিব নোৱাৰিম আপোনালোকে দেখিছে ক্লক টাৱাৰ তলত আমাৰ চাৰিওফালে মানুহৰ সমাগম হৈ আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ইতিমধ্যে পাইছে তেখেতে আহি এপইণ্টিং কৰিব আমাৰ নগাঁওবাসীৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত হিচাপে ৰখি যাব আমাৰ মাজত আমি সেই গৌৰৱৰ মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই সঁচাকৈ উৎফুল্লিত আমি এই চৰকাৰখন পুনৰবাৰ প্ৰতিষ্ঠা হ'ব আমি আশাবাদী আৰু কৈছোঁ দিনতো কৈছোঁ যে আমাৰ ৰণনগা ইতিমধ্যে আৰম্ভ হৈছে আৰু উন্নয়নৰ নতুন এক নজিৰ নগাঁওবাসীৰ বাবে নিশ্চয় 35 কিলোমিটাৰ চাইকেল চলাইছে তাৰ পিছতো কিন্তু ইমানকেইটা কাৰ্যসূচী ঢেকীয়াজুলি গৈছে তেওঁৰ যিটো উদ্যম কি কয় সঁচাকৈ বহুত ভাল লাগিছে আৰু লেখীয়া এজন মানুহ পোৱাটো আমাৰ কাৰণে গৌৰৱৰ বিষয় যথেষ্ট সংখ্যক ইয়াত নিশ্চয় নীলোৎপল আপুনি কথা পাতিব কিন্তু তাৰ পূৰ্বে আন কেইবাটাও প্ৰশ্ন এতিয়া উত্থাপন হৈছে হিমন্ত বিশ্ব শৰ্মা এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই আছে উজনি নামনি একাকাৰ কৰিবলৈ চেষ্টা কৰি আছে আৰু সকলো স্থানতে গৈ তেওঁ হয় ক'ৰবাত চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে ক'ৰবাত বাইক ৰেলীত অংশগ্ৰহণ কৰিছে কিন্তু বিৰোধীয়ে প্ৰশ্ন সুধিছে যে এয়া কেৱল নিৰ্বাচনী চমক এই ক্লক টাৱাৰ নিৰ্মাণ কৰা বা বিভিন্ন ধৰণৰ কাম কৰা এতিয়া আধাৰশিলা স্থাপন কৰা এই সকলো নিৰ্বাচনী অধিসূচনা অৰ্থাৎ কোড অফ কণ্ডাক্ট জাৰি কৰাৰ পূৰ্বে সম্পন্ন কৰিব বিচাৰিছে একমাত্ৰ নিৰ্বাচনী চমকৰ বাবে গুৱাহাটী মহানগৰীতো কেইবাখনো ফুটব্ৰিজ তেওঁ মুকলি কৰিলে খৰখেদাকৈ সকলো কাম কৰা হৈছে নিৰ্বাচন আগত আছে বাবে নেকি বিৰোধীৰ প্ৰশ্ন এইটো নীলোৎপল নিশ্চয় প্ৰাঞ্জল অতি গুৰুত্বপূৰ্ণ কথা কাৰণ যিহেতু নিৰ্বাচন সমাগত কেইদিনমানৰ পিছতে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব তাৰ পূৰ্বেই যিসমূহ উন্নয়নমূলক কাম কাজ আছে বা যিসমূহ উন্নয়নমূলক কাম কাজ কৰিব বিচাৰে সেইসমূহৰ কাম কৰিব লাগিব কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান যিহেতু নগাঁৱৰ কথা যদি আমি কওঁ নগাঁৱত কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱত বিগত সমস্যা দেখিবলৈ পোৱা গৈছে যে বিধায়ক ৰূপক শৰ্মাৰ কাৰ্যকালত যিখিনি উন্নয়নমূলক কাম কাজ হৈছে সেইখিনি কথা সকলো সংবাদ মাধ্যমত চৰ্চিত হৈছে আৰু যি ক্লক টাৱাৰে হওক বা হাইমাক্স লাইট ষ্ট্ৰীট লাইট পথৰ বহলীকৰণ এইসমূহে কিন্তু ৰাইজক আকৃষ্ট কৰিছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম নগাঁৱত যিসমূহ উন্নয়নমূলক কাম কাজ হৈছে তাক লৈ আপোনালোক সন্তুষ্ট নে বহুত সন্তুষ্ট আমি ৰূপক দাক লৈ পেলাই আমি বহুত সন্তুষ্ট আৰু আগন্তুক মানে যিমান বছৰ মানে 50 বছৰলৈকে আমি ৰূপক দাকে বিচাৰিছোঁ সদায় ৰূপক দা থকাটো আমি বিচাৰোঁ নিশ্চয় মই এটা কথা ক'ব লাগিব যে বৰ্তমান যি দেখুৱাইছোঁ যে যিহেতু নগাঁও সমগ্ৰ অসমৰ ভিতৰত এখন পুৰণি পৌৰসভা যিহেতু অন্তৰ্ভুক্ত এখন চহৰ কিন্তু নগাঁৱত যি হাৰত উন্নয়নমূলক কাম কাজ হ'ব লাগিছিলে সেই হাৰত উন্নয়নমূলক কাম কাজ হোৱা নাই আৰু যথেষ্ট সংখ্যক মহিলা আছে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপুনি নগাঁৱৰ বাসিন্দা আৰু নগাঁৱত পূৰ্বত যিমান উন্নয়ন হ'ব লাগিছিলে সিমান হোৱা নাছিলে কিন্তু বৰ্তমান বিগত 4 বছৰত যথেষ্ট উন্নয়নমূলক কাম কাজ হৈছে বুলি ৰাইজে কৈছে আৰু আজিও ক্লক টাৱাৰ নিৰ্মাণ কৰা হৈছে এইসমূহ কাম কাজক লৈ আপুনি কি ক'ব আমি যথেষ্ট সন্তুষ্ট হয় নগাঁৱত এনেকুৱা এটা ধৰক আপুৰুগীয়া গৌৰৱ দেখিব পাই যথেষ্ট সন্তুষ্ট অকল টাৱাৰটো বুলিয়েই নহয় বাট পথবোৰ আগতকৈ বহুত উন্নত হৈছে মই দেখুৱাইছোঁ বৰ্তমান এয়া বৰ্তমান যিসকল সমৰ্থক আছে তেওঁলোকে বৰ্তমান এইদৰে ৰূপক শৰ্মা জিন্দাবাদ ধৰি দিছে কি ক'ব আপুনি 15 বছৰত যিটো কাম হোৱা নাই 4 বছৰ ইয়াতকৈ বহুত কাম হৈছে আৰু ৰূপক শৰ্মাৰ নিচিনা এটা MLA থাকোঁতে আৰু নেক্সট আৰু নালাগে আমাৰ MLA আমাৰ ৰূপক দাকে লাগে আজি তাৰিখৰ ৰূপক শৰ্মাই যিখিনি কাম কাজ নগাঁৱত কৰিছে সেইটো অতুলনীয়
আমি আমাৰ জন্মৰ নিশ্চয় নীলোৎপল দলীয় সমৰ্থকসকলৰ এয়া বক্তব্য আমি শুনিবলৈ পাইছো ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সমৰ্থক আপুনি লাইনত থাকক কাৰণ হিমন্ত বিশ্ব শৰ্মা তাতে আছে কিছু সময়ৰ পাছতে যদি আমি এক্সক্লুচিভলি হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাজনীতি সন্দৰ্ভত কেতবোৰ মন্তব্য ল'ব পাৰোঁ সেই মন্তব্য আপোনাৰ জৰিয়তে ল'বলৈ চেষ্টা কৰিম হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া সম্প্ৰচাৰত আমি ৰাখিম কিছু সময়ৰ বাবে হ'লেও আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দ্য প্ৰাইম টাইম শ্ব'ত কিন্তু তাৰ পূৰ্বে আমি এক ৰিপৰ্ট আগবঢ়াই লৈছোঁ কাৰণ আজি দিনজোৰা যি কাৰ্যসূচী হ'ল সকলোৱে কৈছে নিৰ্বাচনী চমক আৰু লগতে স্বাভাৱিক কথা কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলে এইখিনি সময়ত নিৰ্বাচনী চমক দিবই তাতে শাসকীয় পক্ষ শাসনত আছে তেওঁলোক আৰু তেওঁলোকে সেয়েহে হয়তো আধাৰশিলাও স্থাপন কৰিছে লগতে বহুকেইটা আঁচনিও মুকলি কৰিছে এক ৰিপৰ্ট আগবঢ়াই লৈছোঁ আজি হিমন্ত বিশ্ব শৰ্মাই দিনজুৰি কি কৰিলে নগাঁৱত নিৰ্বাচন আহিছে চাইকেলৰ চকা ঘূৰিছে পেডেল মাৰি আগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাছে এটা বৃহৎ চাইকেল সমদল 1-2 নহয় 25 কিলোমিটাৰ চাইকেল চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত এই চাইকেল সমদলত ভাগ ল'লে মন্ত্ৰীগৰাকীয়ে নেহেৰুবালিৰ পৰা দেওধৰলৈ 25 কিলোমিটাৰ চাইকেল চলালে দীঘলীয়া সমদলত মন্ত্ৰীগৰাকীৰ চাইকেলৰ কাষে দৌৰিলে নিৰাপত্তাৰক্ষী কেইগৰাকীয়ে চাইকেল সমদলটোৰ মাজতে বিভিন্ন স্থানত মন্ত্ৰীগৰাকীক আদৰণি জনালে নগাঁওবাসীয়ে দীঘলীয়া যাত্ৰাত পিছে ক'তো ভাগৰুৱা যেন দেখা নগ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই চাইকেল সমদলৰ লগতে কেইবাটাও কাৰ্যসূচীৰে পুৱাৰ ভাগতে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰেৰে উপস্থিত হয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাইকেল ৰেলীৰ পাছতে ঢেকিয়াজুলিৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ স্থান পৰিদৰ্শনৰ বাবে ৰাওনা হয় মন্ত্ৰীগৰাকী বিয়লি পুনৰ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত হেলিকপ্টাৰযোগে উপস্থিত হৈ CIDF আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা নতুন বজাৰ মাৰ্কেটৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অনুসূচিত জাতি ছাত্ৰীবাসৰ আধাৰশিলা স্থাপনৰ লগতে 4খন নতুন আঁচনিৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন আহিছে মই ইতিমধ্যে 5টা সমষ্টিত চাইকেল দি ৰাইজক কথা পাতিলোঁ আজি নগাঁও অহাকালি বৰচলা তাৰ পিছদিনা কমলপুৰ গতিকে এনেকৈ মই ৰাইজৰ লগত যিমান পাৰোঁ লগ হ'ব চেষ্টা কৰিছোঁ সন্ধ্যা নগাঁৱত বহু প্ৰত্যাশিত ক্লক টাৱাৰৰ শুভ উদ্বোধনৰ সূচী নগাঁৱতে বেংগলী সন্মিলনৰ এখন সভাত অংশগ্ৰহণ কৰি RIDF আঁচনিৰ পথৰ আধাৰশিলা স্থাপনৰ বাবে বেবেজিয়ালৈ ৰাওনা হোৱাৰ সূচী আছে হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যস্ত সূচীৰ আৰম্ভণিতে নগাঁৱত 25 কিলোমিটাৰ চাইকেল চলাই হিমন্ত বিশ্ব শৰ্মাই যেন মধ্য অসমত আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট হিমন্ত বিশ্ব শৰ্মা আমাৰ সতীৰ্থ নীলোৎপল আছে নীলোৎপল পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ হিমন্ত বিশ্ব শৰ্মা আহিছে ক্লক টাৱাৰ মুকলি কৰিবলৈ যদি সক্ষম হয় আপুনি তেওঁৰ সৈতে কথা পাতিবলৈ নীলোৎপল নিশ্চয় প্ৰাঞ্জল আমি নিশ্চয়কৈ আমি চেষ্টা কৰিম বুলি আমি দেখুৱাই আছোঁ বৰ্তমান নগাঁৱৰ ৰাইজৰ যি বহু প্ৰত্যাশিত যি ক্লক টাৱাৰ ইতিমধ্যে মুকলি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এয়া আমি দেখুৱাইছোঁ এয়া নগাঁৱৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ বৰ্তমান আতচবাজি কৰা হৈছে আৰু এয়া আমি দেখুৱাই আছোঁ বৰ্তমান নগাঁৱৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ নগাঁৱৰ বৰ্তমান যি নগাঁও কলেজ চকত যি ক্লক টাৱাৰ যি মুকলি কৰা হৈছে যি বহু প্ৰত্যাশিত যি ক্লক টাৱাৰ স্থাপন কৰা হৈছিলে সেয়া আজি মুকলি কৰা হৈছে আৰু আমি পুনৰ আমি জানিবলৈ চেষ্টা কৰিম প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কিন্তু যিহেতু তেওঁ যথেষ্ট ভাগৰুৱা আজি প্ৰায় 25 কিলোমিটাৰ চাইকেল চলাই আহিছে তথাপি আমি যাবলৈ চেষ্টা কৰিম এখন আমি কিছু আগলৈ যাবলৈ চেষ্টা কৰিম আমি কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম আজি আমি
কি ক'ব ছাৰ আপুনি এইখন আজি নগাঁৱত আমাৰ এটা ক্লক টাৱাৰ হ'ল, যিটো নগাঁওবাসীৰ ঐতিহ্য পৰম্পৰা আৰু ইয়াৰ গৌৰৱক বহুদূৰ আগুৱাই লৈ গ'ল। মই নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াক নগাঁওবাসীৰ বাবে তেখেতে দিয়া অনবদ্য উপহাৰৰ বাবে অভিনন্দন জনাইছোঁ। মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱলৈ আহিছে, সংখ্যালঘু প্ৰধান বুলি কয়, মহাজোঁটে যথেষ্ট এবাৰ হুংকাৰ দিছে। মই এটা কথা কৈছোঁ যে নগাঁৱৰ আজি যিটো পৰিৱেশ, তাৰ পিছত আৰু আপোনালোকে একো প্ৰশ্ন সুধিব নালাগে, নগাঁও বিজেপি বুলি লিখি দিয়ক, ইমানেই। নিশ্চয় আমি সোণালুকাক চমুকাই ক'লে যথেষ্ট ভাগৰুৱা হৈ আছে আজি, তথাপিও তেওঁ ক'লে যে ৰূপক দা কি ক'ব? আজি দেখা পাইছে আপোনালোকে যে এতিয়া ৰাতি 9:30 বজাতো যিধৰণে আজি মানুহ দেখা পাইছে, ইয়াকে আমাৰ সূচাইছে আজি দিনৰ ভাগৰ পৰা পুৰা দিনটো তেখেত আছে, প্ৰায় চাইকেলেদি প্ৰায় 5,000 চাইকেল ৰেলী হৈছে। এইটো এটা সূচাই যে আকৌ এবাৰ বিজেপি চৰকাৰ হৈ আছে। নিশ্চয় 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 এয়া আছিলে বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য। আৰু ইতিমধ্যে কৈছে আমি দেখুৱাইছো ক্লক টাৱাৰ যিটো মুকলি কৰা হ'ল, দেখুৱাইছো বৰ্তমান যিটো ক্লক টাৱাৰ নগাঁও চহৰৰ মাজতে মুকলি কৰা হৈছে, আমি দেখুৱাইছো অতি সুন্দৰকৈ। বৰ্তমান এই ক্লক টাৱাৰটো বৰ্তমান সজাই পৰাই তোলা হৈছিলে আৰু বৰ্তমান দেখুৱাইছো বৰ্তমান আতচবাজি কৰা হৈছে আৰু নগাঁৱৰ বহু প্ৰত্যাশিত যিটো ক্লক টাৱাৰ, সেই ক্লক টাৱাৰ ইতিমধ্যে মুকলি কৰা হৈছে। আৰু এয়া আমি দেখুৱাইছো নগাঁও কলেজ চকৰ পৰা ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পিছতে বেংগলী সন্মিলনীৰ এখন সভাত অংশগ্ৰহণ কৰিব। আৰু এয়া হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকন কৰি এজন শিল্পীয়ে প্ৰদান কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ ছবি অংকন কৰি শিল্পীয়ে প্ৰদান কৰিছে উপহাৰ হিচাপে। আৰু আমি দেখুৱাইছো এয়া এগৰাকী শিল্পীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পেইণ্টিং অংকন কৰি আৰু উন্নয়ন দুইটা আমাৰ ইছ্যু, আইডেণ্টিটি আৰু ডেভেলপমেণ্ট। আজি কি কি আঁচনি উদ্বোধন কৰিলে? আজি কেইটা আঁচনি আজি বহুত কেইটা, নগাঁও কলেজ, নগাঁও ছোৱালী মহাবিদ্যালয়, ৰাস্তা, বহুত এয়া বৰ্তমান যি স্বাস্থ্যমন্ত্ৰী ডক্টৰ বিত্তমণি তথা নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে মধ্য অসমত এক প্ৰকাৰ নিৰ্বাচনী ৰণংকা বজালে। আৰু এয়া অনুৰাগীৰ সৈতে চেলফি হৈ পষ্ট দিছে আৰু তেওঁ কৈছে যে নগাঁৱৰ যি পৰিৱেশ, সেই পৰিৱেশে প্ৰমাণ কৰিছে যে অনাগত দিনত নগাঁৱত কি হ'বলৈ গৈ আছে বা নগাঁৱত বিজেপিয়ে ক্লিন চুইপ কৰিব বুলি তেওঁ ইতিমধ্যে মন্তব্য কৰিছে। মুঠতে নীলোৎপল মধ্য অসমৰ প্ৰাণকেন্দ্ৰত এই দৃশ্য আৰু হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেটেই হ'ল হয়তো মধ্য অসমৰ বহুকেইটা সমষ্টি যিকেইটাত কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰি আছে, পোনপটীয়াকৈ হয়তো সেইসকলকে তেওঁ টাৰ্গেট কৰি লৈছে, ৰকিবুল হুছেইনক হয়তো টাৰ্গেট কৰি লৈছে, বা AIDF-ৰ যিগৰাকী বিধায়ক মধ্য অসমৰ এটা সমষ্টিত তেওঁৰো আছে, সেই সমষ্টিটোও তেওঁ হয়তো লক্ষ্য কৰি লৈছে। মুঠতে এক বিশেষ প্ৰচাৰ অভিযান এই হিমন্ত বিশ্ব শৰ্মাৰ। ক্লক টাৱাৰ মাত্ৰ এটা মাধ্যমহে। নীলোৎপল নিশ্চয়কৈ কাৰণ মধ্য অসমত কংগ্ৰেছৰ যিহেতু মধ্য অসমৰ পৰা দুটাকৈ লোকসভা সমষ্টি কংগ্ৰেছে দখল কৰিছে, গতিকে মধ্য অসমৰ যি বৰ্তমান মধ্য অসমত বিজেপিয়ে টাৰ্গেট কৰিব। আৰু আমি দেখুৱাইছো যথেষ্ট সমৰ্থকৰ হেঁচা ঠেলা আমি দেখুৱাইছো। আৰু তেওঁ ইতিমধ্যে এটা তেওঁ আওপকীয়াকৈ ইংগিত প্ৰদান কৰিছে যে যিহেতু এইবাৰ ৰকিবুল হুছেইন বা বিভিন্ন যিসকল নেতা আছে তেওঁলোকৰ সৈতে হয়তো তেওঁলোকৰ বিৰুদ্ধে আওপকীয়াকৈ মন্তব্য কৰিছে যে এইবাৰ বিজেপিয়ে ক্লিন চুইপ কৰিব। গতিকে আমি দেখুৱাইছো যে নগাঁৱৰ বৰ্তমান পৰিৱেশ দেখুৱাইছো যথেষ্ট নিয়ন্ত্ৰণহীন এক পৰিস্থিতি হৈছে। আৰু ক'ব লাগিব যে যি চেলফি উঠিবলৈ যি এক পৰিস্থিতি কৰিছে যথেষ্ট নিয়ন্ত্ৰণহীন এক পৰিস্থিতি হৈছে। আৰু বিধায়ক ৰূপক শৰ্মাৰ উন্নয়নৰ প্ৰশংসা কৰিছে পোনপটীয়াকৈ তেওঁ। আৰু বিধায়ক ৰূপক শৰ্মাৰ উন্নয়নে মধ্য অসমত যি ৰকিবুল হুছেইনে যি হুংকাৰ দিছিলে এইবাৰ আপোনাক শেহতীয়াকৈ এখন সদৰ সমষ্টি মিটিং পাতি ৰকিবুল হুছেইনে এটা কথা কওঁ, যোৱা 15 বছৰত তেওঁ নগাঁৱত কি উন্নয়ন কৰিলে। আজি ৰাস্তা ঘাটবিলাক বনাইছে, তেখেতে এইফালে গৈ আছে, চাইকেল ৰেলী কৰিছে, আমি ৰাজপথ আঁচনি কৰিছে। গতিকে যি ধৰণে আজি হৈছে সেইটো এটা কথা যে নগাঁৱত আজি 5টা বছৰত যিমানখিনি কাম হৈছে দেখা পাইছে। আজিৰ দিনটোতে প্ৰায় 45 কোটি টকা ইতিমধ্যে আমি আজি ইয়াত বিভিন্ন আঁচনি আজি ইয়াত মুকলি কৰি দিয়া হৈছে। আৰু দেখা পাইছে পুৱা ভাগৰ পৰা হাজাৰ মানুহ, চাইকেল ৰেলী 5,000 মানুহ হৈছে, 50,000 মান তেখেতে চুই গৈছে। আৰু আজি এই সময়ত আজি 9 বজালৈকে যিটো মানুহৰ সমাগম দেখা পাইছে, ইয়াৰ পিছত আৰু 2টা কাৰ্যসূচী আছে আজি 10 বজালৈকে। আজি নগাঁও মানে পাগল হৈ গৈছে যে আজি যিধৰণে আজি দেখা পাইছে যে এক চুনামি আহি গৈছে নগাঁৱত। আশা কৰিছো যে আগন্তুক সময়ত আমাৰ গোটেই নগাঁও জিলাৰ আটাইকেইটা সমষ্টি আমাৰ বিজেপিৰ দখলত থাকিব। ধন্যবাদ নীলোৎপল, ধন্যবাদ জনাইছো। এয়া নগাঁৱৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালো। এনেধৰণে এতিয়া
নিৰ্বাচনৰ বতৰত নতুন নতুন চমক দিছে শাসকীয় পক্ষৰ তৰফৰ পৰা আৰু তেওঁলোকে আজি হিমন্ত বিশ্ব শৰ্মাই যি চমক দিলে নগাঁৱত গৈ সেই চমকে কিন্তু বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তাত যিসকল লোক উপস্থিত আছে স্বাভাৱিকতে তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰে নেতা সদস্য হয় আৰু তেওঁলোকে সেয়েহে প্ৰশংসাও কৰিছে কিন্তু আন লোকসকলে কি কয় হিমন্ত বিশ্ব শৰ্মাৰ এই ভ্ৰমণসূচী বা আজিৰ এই যাত্ৰাসূচীৰ বিষয়ে সেয়াও গুৰুত্বপূৰ্ণ হ'ব পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ ভইচও সম্প্ৰচাৰ কৰিম আনফালে নিজ সমষ্টিতে প্ৰতিবাদৰ সন্মুখীন হ'ল নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ সমষ্টিবাসীৰ ক্ষোভৰ সন্মুখীন হ'ল দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিৰ ডিমৌ কিনাৰ পথৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল বিধায়কজন একেটা পথৰেই 2011 চনত স্থাপন কৰা হৈছিল আধাৰশিলা আৰু একেটা পথৰ পুনৰ আধাৰশিলা স্থাপন কৰিবলৈ যোৱাৰ সময়তেই সমষ্টিবাসীৰ ক্ষোভৰ সন্মুখীন হ'ল দেৱব্ৰত শইকীয়া অনুষ্ঠানতে স্থানীয় কেইজনমান যুৱকে প্ৰতিবাদ কৰি আমাক আধাৰশিলা নালাগে বুলি তেওঁলোকে শ্লোগান দিলে অৰ্থাৎ পোনপটীয়াকৈ তেওঁলোকে কৈছে আধাৰশিলা ৰাজনীতি এতিয়া আৰু নচলিব বহুত শুনিলোঁ আমি কিন্তু জনপ্ৰতিনিধি আমাৰ কথা কেতিয়া শুনিব আমাৰ যোগাযোগৰ মাধ্যম কেতিয়া সহজ কৰি তুলিব সেই প্ৰশ্নটো তেওঁলোকে উত্থাপন কৰিলে আমি শুনাইছোঁ কি কৈছিল তেওঁলোকে প্ৰকৃততে ৰাইজৰ মত আছে যদি আজি কৰিব নালাগে মোৰ আপত্তি নাই কৰিলে কি হ'ব ছাৰ কৈ কি ৰাইজৰ লগত এটা কথা ৰাস্তা লাগে না আধাৰ লাগে ৰাস্তা লাগে সুধিছো নিৰ্বাচনৰ আগত আধাৰ নচলিব নিৰ্বাচনৰ আগত ৰাস্তা আধাৰ নচলিব নিৰ্বাচনৰ আগত আধাৰ নচলিব কাম এয়া হ'ল ক্ষোভৰ বহিঃপ্ৰকাশ ভোটাৰ ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ কাৰণ তেওঁলোকৰ কাম হোৱা নাই তেওঁলোকৰ যোগাযোগৰ মাধ্যম ৰাস্তা নিৰ্মাণ কৰি দিয়া নাই কিন্তু তাতোকৈ ডাঙৰ কথাটো হ'ল 2011 চনত এই একেটা পথৰে আধাৰশিলা স্থাপন কৰা হৈছিল আকৌ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ আগে সেই পথটোৰে আধাৰশিলা স্থাপন কৰিবলৈ গৈ কিয় ৰাজনীতিৰ আশ্ৰয় লৈছে দেৱব্ৰত শইকীয়া সেই প্ৰশ্নটো এইসকল ভোটাৰ ৰাইজে উত্থাপন কৰিলে আৰু সেয়েহে হয়তো দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে তেওঁলোকে শ্লোগান দিবলৈ বাধ্য হ'ল আমাৰ সতীৰ্থ নবুল কোঁৱৰ আছে নবুল কোঁৱৰে আজি স্বচক্ষে প্ৰত্যক্ষ কৰিলে কাৰণ এই বাতৰিটো তেওঁই সংগ্ৰহ কৰিছে নবুল কোঁৱৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা নিৰ্বাচনৰ আগত সকলো সাৰ পায় কিন্তু তাৰ পাছত সকলো যেন টোপনি যায় আজি এই সমষ্টিতে এক প্ৰতিবাদৰ সন্মুখীন হ'ল নাজিৰা সমষ্টিৰ তেওঁ ডিমৌকিনাৰ পথৰ আধাৰশিলা স্থাপনৰ বাবে গৈছিল আৰু পথটো কামৰ শুভাৰম্ভৰ কাৰণে তেওঁ গৈছিল বুলি কৈছে আৰু এই পথটো আধাৰশিলা কাৰণে সভা অনুষ্ঠিত হৈছিল আৰু চলি থকা সময়তে হেল্ল' প্ৰাঞ্জল হয় আৰু এই পথৰ আধাৰশিলা শুভাৰম্ভ কামৰ উপলক্ষে তাত এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাত স্থানীয় উপস্থিত আছিল আৰু তাতে এজন যুৱকে ৰাইজক উদ্দেশ্যি কৈছিল যে আপোনালোকক আধাৰশিলা লাগে নে ৰাস্তা লাগে আৰু তাত সমবেত বহুকেইজন যুৱকে কৈছিল যে আমাক আধাৰশিলা নালাগে আমাক ৰাস্তা লাগে আৰু তাৰপিছতে মুক্তাবাদ দেৱভূতি মিস্ত্ৰী এনেধৰণে মুদ্ৰা
শ্লোগান দিছিল আৰু তাৰপাছত দেৱব্ৰত শইকীয়া অসুস্থ ভুগিছিল আচলতে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিল দেৱব্ৰত শইকীয়াই আৰু দেৱব্ৰত শইকীয়াই তাৰ পৰা তেওঁ গুচি যাব বিচাৰিছিল তেওঁ কৈছিল যে যদি তেওঁলোকে নিবিচাৰে ৰাস্তাটো তেতিয়াহ'লে মই ইয়াত আধাৰশিলা নকৰোঁ শুভাৰম্ভ নকৰোঁ তাৰপিছত কিন্তু যুৱকজনৰ কাষলৈ দেৱব্ৰত শইকীয়া গৈছিল দেৱব্ৰত শইকীয়াই যুৱকজনৰ কাষলৈ গৈ তেওঁ কৈছিল যে আমি কামটো আধাৰশিলা কৰাৰ পিছত কামটো নহ'ব বুলিতো কোৱা নাই কামটো কৰা হ'ব বুলি তেওঁ গাত ধৰি যুৱকজনক বুজাইছিল কিন্তু তাত থকা যুৱকসকল মানে নবুল 10 বছৰ ধৰি আধাৰশিলাই হৈ থাকিল আকৌ সেই আধাৰশিলাকে আকৌ আধাৰশিলা কৰিবলৈ আজি 10 বছৰৰ পাছত দেৱব্ৰত শইকীয়া যোৱা বুলি অভিযোগ কৰিছে হয় যুৱকজনে কৈছে যে যদি এই পথটো আগতেই নিৰ্মাণ হ'লহেঁতেন আধাৰশিলা বুলি তেনেকৈ কোৱা নাছিল তেওঁ কৈছিল যদি পথটো আগতে পথটো যদি নিৰ্মাণ হ'লহেঁতেন তেওঁ আচলতে তেওঁ এটা কথা কৈছিল যে তেওঁ ফাৰ্মাচিষ্টৰ পৰীক্ষাৰ পৰা তেওঁ বঞ্চিত হৈছিল পথটোৰ পৰা যাব পৰা নাছিল বোকা হৈছিল আৰু তেওঁ কৈছিল যে মই যদি এই পথটো আগতেই আপুনি বনাই দিলেহেঁতেন তেতিয়া মই এইদৰে নাথাকিলোহেঁতেন মই এজন ফাৰ্মাচিষ্ট হৈ আজি থাকিলোহেঁতেন তেনেকৈ এক মন্তব্য কৰিছিল যুৱক আৰু হয় আচলতে নাজিৰা বাট বুলি ক'লে সকলোৱে জানে অসমত আমি ইয়াৰ আগতে বহুত বাতৰি প্ৰকাশ কৰিছোঁ যে নাজিৰা বহুতো বাট পথ বিধ্বস্ত হৈ আছে যাৰ কাৰণে সাধাৰণ জনতাই জীয়াতো ভুগিব লগা হৈছে আৰু আমি ইয়াৰ পাছত পৰৱৰ্তী সময়ত আমি বিধায়কৰ যোগাযোগ কৰিছিলোঁ তেওঁক জানিব আচলতে কি হৈছে পথটো নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ কৈছিল যে এই ক্ষেত্ৰত চৰকাৰে ৰাজনীতি কৰিছে আৰু চৰকাৰে বিজেপিৰ দ্বাৰাহে এই পথবোৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে বুলি কৈছিল আৰু তেওঁ কৈছিল যে এই পথবোৰ আচলতে 2019 চনৰ 20 বৰ্ষতে তেওঁ আবণ্টিত হোৱা বুলি আমি জানিছিল কিন্তু কিবাকৈ নবুল যেহেতু দেৱব্ৰত শইকীয়াই এইখিনি কথা কৈছে কিবাকৈ এইসকল লোক যিসকলে তাত প্ৰতিবাদ সাব্যস্ত কৰিলে তেওঁলোকৰ মাজত কোনোবা এজনে হয়তো ৰাজনীতিৰ পাশা খেল খেলিব পাৰে নেকি সেই সন্দেহ হয়তো হ'ব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে যিহেতু দেখা গৈছে যে বৰ্তমান যিখন চৰকাৰ আছে বহু আঁচনি আনিছে আঁচনিৰ জৰিয়তে বহু হিতাধিকাৰী সৃষ্টি কৰিছে সেই হিতাধিকাৰীসকলেও হয়তো এনেকুৱা কাম কৰিব পাৰে তেনেকুৱা সেইটো কথা নুই কৰিব নোৱাৰি কিন্তু তথাপিও যিহেতু পথটো নিৰ্মাণ হোৱা নাছিল তাক লৈ তেওঁলোকে এটা সুবিধা লাভ কৰিছে আচলতে এই কথাটো ক'বলৈ বিধায়কজনক ধন্যবাদ জনাইছোঁ মুঠতে ৰাইজৰ কাম হ'ব লাগে আৰু ৰাইজৰ কাম নহ'লে এনেধৰণৰ প্ৰতিবাদ হ'ব এনেধৰণৰ এক ইংগিত আজি আমি এই স্থানৰ পৰাই দেখিবলৈ পালোঁ 5 ফেব্ৰুৱাৰীত ৰাজ্যত বৃহৎ শিক্ষক নিযুক্তি মহানগৰীৰ সৰুসজাইত 29,700 এগৰাকী শিক্ষকক প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ 2012 চনৰ পিছত এয়া ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এই সুখবৰটো দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 29,700 গৰাকী শিক্ষকক নিযুক্তি দিয়াৰ খবৰৰ লগতে হিমন্ত বিশ্ব শৰ্মাই দিলে বিদ্যালয় প্ৰাদেশিকীকৰণৰো তালিকা প্ৰাদেশিকৃত হ'ব 264খন উচ্চ মাধ্যমিক বিদ্যালয় 4খন উচ্চতৰ মাধ্যমিক বিদ্যালয় 152খন যদিওৰ কলেজ হিমন্ত বিশ্ব শৰ্মাৰ মতে এয়া সুখৰ খবৰ কিন্তু তাৰ মাজতো একাংশৰ বাবে এয়া দুখৰো খবৰ যিসকলৰ বাবে দুখৰ খবৰ সেইখিনি খবৰ আমি কিছু সময় পাছত দিম তাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই আজি এই খবৰটো দি আৰু কি ক'লে শুনাই লৈছোঁ অহা 5 তাৰিখে দিনৰ 11 বজাত আমাৰ ৰাজ্য চৰকাৰে শিক্ষা বিভাগত প্ৰায় 29,700 শিক্ষকক নিযুক্তি দিব এইবাৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত দুটা ষ্ট্ৰীম জড়িত হৈ আছে এটা হ'ল প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ প্ৰাদেশিকৰণ আৰু আনটো হ'ল নতুন নিযুক্তি পোনপ্ৰথমে মই আপোনালোকক প্ৰাদেশিকৰণৰ ওপৰত ডাটা এটা শ্বেয়াৰ কৰিব খুজিছোঁ যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ত অৰ্থাৎ যাক আমি LP স্কুল বুলি কওঁ এলিমেণ্টাৰীত ইয়াত আমি 1,698খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণ হ'ব উইথ এফেক্ট ফ্ৰম 1 জানুৱাৰী 1698 আমি LP স্কুল প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত 3,309 গৰাকী শিক্ষক উপকৃত হ'ব আপাৰ প্ৰাইমেৰী যাক আমি ME বুলি কওঁ ইয়াত 2,107খন বিদ্যালয় প্ৰাদেশিকৃত হ'ব আৰু এই প্ৰক্ৰিয়াত উপকৃত হ'ব 6,586 গৰাকী শিক্ষক অৰ্থাৎ গোটেই দুইটা মিলি আণ্ডাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন
9,895 গৰাকী শিক্ষকৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰি প্ৰাদেশিকৰণ লগতে শিক্ষকৰ চাকৰি এতিয়া নিশ্চিত হৈছে কিন্তু তাৰ বিপৰীতে আন এখন একাংশ শিক্ষকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰণ তেওঁলোকক হেনো বঞ্চনা কৰা হৈছে এফালে শিক্ষক নিযুক্তি দিয়া হৈছে কিন্তু আন একাংশ শিক্ষক এতিয়া ক্ষোভিত কিয় তেওঁলোক ক্ষোভিত কিয় তেওঁলোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হ'ল সেয়া এবাৰ তেওঁলোকৰ ভাষ্য শুনাই লৈছোঁ প্ৰথম কথা হ'ল সৰ্বশিক্ষাৰ কৰ্মচাৰীসকলক 60 বছৰ চাকৰি নিশ্চিত কৰিব লাগে আৰু আমি 19 মাহে নোপোৱা বকেয়া ধন অনতিপলমে আদায় দিব লাগে আৰু আমাৰ যিসকল মৰগীয়া মানুহখিনি আমি পোৱা নাই মিছনৰ জিলা আৰু খণ্ড পৰ্যায়ৰ সকলো দৰমহা সকলোবোৰ বিসংগতি দূৰ কৰিব লাগে মিছনৰ বিভিন্ন পৰ্যায়ত ফিক্স পে আৰু দৈনিক মজুৰি ভিত্তিত কাম কৰি থকা কৰ্মচাৰীসকলক উপযুক্ত ন্যায় প্ৰদান কৰিব লাগে সপ্তম দৰমহা আয়োগৰ দৰমহা গাঁথনি 100% আমাৰ ক্ষেত্ৰত লাগু কৰিব লাগে এওঁলোক হ'ল বঞ্চিত শিক্ষকসকল ক্ষোভিত হৈ পৰিছে একেটা দিনতে যিটো দিনত নতুন শিক্ষকক নিযুক্তি দিয়াৰ কথা শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে আমাৰ সতীৰ্থ হীৰক জ্যোতি মালাকাৰে এই সমগ্ৰ বাতৰিবোৰ চাই আছিল তেওঁ সংগ্ৰহ কৰিছে আৰু বিভিন্নজনৰ ভাষ্য তেওঁৱেই সংগ্ৰহ কৰিছে হীৰক নিৰ্বাচন আহিছে বিভিন্ন বিভাগত নিযুক্তি দিয়া হৈছে কাৰণ 20 ফেব্ৰুৱাৰীত হয়তো কোড অফ কণ্ডাক্ট লাগি যাব তাৰ পূৰ্বে সকলো কাম কৰিব লাগিব কিন্তু যিসকল বঞ্চিত যিসকল প্ৰবঞ্চনাৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰি আছে তেওঁলোকৰ মনৰ দুখৰ কথা কোনে বুজিব হীৰক নিশ্চিতভাৱে প্ৰাঞ্জল যিহেতু 5 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যত বৃহৎ শিক্ষক নিযুক্তি হ'ব যিহেতু 29,000 অধিক শিক্ষকে নিযুক্তি লাভ কৰিব প্ৰাদেশিকৰণে হওক বা টেট উত্তীৰ্ণসকলে হওক দুটা ভাগত যিহেতু ভাগ কৰা হৈছে আৰু সৰ্বমুঠ 29,000 অধিক শিক্ষক যিহেতু নিযুক্তি লাভ কৰিব কিন্তু তাৰে মাজতে একাংশ যিসকল শিক্ষক আছে এতিয়াও নিযুক্তি লাভ কৰা নাই সেই নিযুক্তি লাভ নকৰা শিক্ষকসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে যি কাহিলীপাৰাৰ সৰ্বশিক্ষা কাৰ্যালয় আছে এই কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ মূল দাবী হৈছে যে তেওঁলোকৰ যি কাৰ্যকাল বা যি বয়সৰ সময়সীমা সেই বয়সৰ সময়সীমা 60 বছৰলৈকে বৃদ্ধি কৰিব লাগে যেহেতু তেওঁলোকে 50 বছৰলৈকে তেওঁলোকৰ সময়সীমা আছে বা 50 বছৰলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু তেওঁলোক যেহেতু মই ক'ব বিচাৰিম যে কণ্টেক্সুৱেল থকা লোক যিসকলৰ এতিয়ালৈকে চাকৰি নিয়মীয়াকৰণ হোৱা নাই আৰু লগতে তেওঁলোকৰ 11 মাহে যিহেতু বকেয়া যিসমূহ পোৱা নাই সেই বকেয়াসমূহ আদায় দিয়াৰ বাবে তেওঁলোকে আহ্বান জনাইছে শিক্ষামন্ত্ৰীক আৰু শিক্ষামন্ত্ৰীক যিহেতু তেওঁলোকে বাৰে বাৰে তেওঁলোকে আহ্বান জনাইছিল আৰু বাৰে বাৰে তেওঁলোকক লগ কৰিছিল কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে কোনো ধৰণৰ এতিয়ালৈকে কাম কৰা নাই বা কোনো ধৰণৰ সহসন্মতত উপনীত হোৱা নাই কিন্তু তাৰে মাজতে চাব লাগিব যে যিসকল 1000 অধিক শিক্ষক বা তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যিসকল আছে বা সৰ্বশিক্ষা তত্ত্বাৱধানত বা সৰ্বশিক্ষা অধীনত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে সকলৰ যি সপ্তম দৰমহা সেই সপ্তম দৰমহাকো এতিয়ালৈকে লাগু হোৱা নাই অৰ্থাৎ সপ্তম দৰমহাকো যি তেওঁলোকে বকেয়া পাব লাগে বা যি দৰমহা পাব লাগে সেই দৰমহা এতিয়ালৈকে কিন্তু তেওঁলোকে মুকলি কৰি দিয়া নাই তেওঁলোকে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছে বা বিভিন্ন ধৰণৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু আন এটা বিষয় হৈছে যে তেওঁলোকৰ যিসমূহ বীমা কোম্পানী বা যিসমূহ বীমা দিয়া হয় সেই বীমাসমূহো নিশ্চিত প্ৰদান কৰা বা নিশ্চিত প্ৰদান কৰা নাই এতিয়ালৈকে এই অভিযোগো তেওঁলোকে উত্থাপন কৰিছে হয় মুঠতে সকলো সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে সেয়েহে তেওঁলোকে আজি চকু পানী টুকিবলৈ বাধ্য হৈছে কাৰণ এফালে শিক্ষকক নিযুক্তি দিয়া হৈছে বৃহৎ কাৰ্যসূচী 5 তাৰিখৰ বাবে কিন্তু যিসকল ইমান দিনে কৰ্মৰত আছিল সৰ্বশিক্ষাৰ অধীনত তেওঁলোকৰ বাবে সা সুবিধাসমূহ দিয়া নাই চৰকাৰে ধন্যবাদ জনাইছোঁ হীৰক এইখিনি তথ্যৰ বাবে স্বাধীনতা সংগ্ৰামত 13গৰাকী বীৰ বীৰাংগনা ৰক্তৰঞ্জিত শ্বহীদ নকৰি ঢেকীয়াজুলিলৈ 7 ফেব্ৰুৱাৰীত আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঢেকীয়াজুলিৰ ভোটপাৰাৰ জনসভাতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্তাৱিত বিশ্বনাথ মেডিকেল কলেজ আৰু চৰাইদেউ মেডিকেল কলেজৰ লগতে অসম মালা আঁচনিৰ 500 কোটি টকীয়া পথ নিৰ্মাণৰ শুভাৰম্ভ কৰিব ঢেকীয়াজুলিৰ মোদীৰ জনসভাৰ প্ৰস্তুতি তুংগত উঠিছে যুদ্ধকালীন তৎপৰতাৰে প্ৰধানমন্ত্ৰী সভাৰ প্ৰস্তুতি চলিছে ইতিমধ্যে সভাস্থলীত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত থকা এছপিজিকে ধৰি এনএছজি উপস্থিত হৈ নিৰাপত্তাৰ নিৰীক্ষণ কৰিছে ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে আহিবলগীয়া হেলিকপ্টাৰো অস্থায়ী হেলিপেডত ট্ৰায়েল চলাইছে সভাস্থলী সাজু কৰিবলৈ শ লোকে দিনে নিশাই তাত বিভিন্ন ধৰণৰ কৰ্মত নিয়োজিত হৈ আছে মুঠতে ব্যাপক প্ৰস্তুতি ইয়াৰ পূৰ্বে শিৱসাগৰৰ জেৰেঙা পথাৰত যি সভা অনুষ্ঠিত হৈছিল সেই সভাৰ পাছত এই কাৰ্যসূচী অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে নিৰ্বাচনৰ আগে আন এক খবৰ অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে কেন্দ্ৰই অসমত আইনজ্ঞ থকাৰ পিছতো বিষয়টো আগ নাবাঢ়িল ই অসমৰ বাবে এক অপমান এই মন্তব্য কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই কি কয় তেওঁ শুনাব বিচাৰিছোঁ আচৰিত কথা এই 6 নং দফা যিখন বিশেষজ্ঞ কমিটি গঠন কৰা হ'ল আৰু যাৰ লগত অসমীয়া জাতিৰ ভৱিষ্যতৰ প্ৰশ্নটো নিহিত হৈ আছে অস্তিত্বৰ প্ৰশ্নটো গতিকে সেই কমিটিখনৰ এনেকুৱা এটা দফা হ'ল যে তাৰ
অধ্যক্ষগৰাকী জাষ্টিছ বিপ্লৱ শৰ্মাই নতুন দিল্লীলৈ আহি প্ৰতিবেদনখন দাখিল কৰাৰ সুযোগ নাপালে আৰু নেপালে তাৰপিছত প্ৰফুল্ল কি কয় আমাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইখন ক'ত আছে কি কথা একো স্পষ্টকৈ নক'লে গতিকে আজি এনেকুৱা এটা হৈছে যে সেইখন প্ৰতিবেদন ক'লৈ গ'ল কোনেও নাজানে কি হ'ল একো ঠিক নাই কিন্তু তাকে কেন্দ্ৰ কৰি ৰাজনীতিত ঠিক পূৰা দমে চলি আছে সেই ৰাজনীতি হ'ল নিৰ্বাচনী ৰাজনীতি নিৰ্বাচনত জিকিবৰ কাৰণে এই ধৰণৰ আমাৰ আৱেগক লৈ পেলাই খেলা হৈছে এলায়েন্স মানেই হ'ল এটা বুজাবুজি হৈছে মহাজোঁট গতিকে মহাজোঁটত যেতিয়া থাকিব তাত নিশ্চয় আমি বিগ ব্ৰাদাৰৰ শব্দটোৱে জটিলতাৰ সৃষ্টি হৈছে সেইকাৰণে মই কৈছোঁ তাত কোনো বিগ ব্ৰাদাৰৰ কথা নাই কেৱল ছিনিয়ৰ পাৰ্টনাৰ তেওঁলোক এইটোতো কোনো অস্বীকাৰ কৰা নাই বৃহৎ দল হিচাপে কংগ্ৰেছ আমাৰ ছিনিয়ৰ পাৰ্টনাৰ গতিকে তেওঁলোকৰ ভূমিকা থাকিব তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব উল্লেখযোগ্য হ'ব এইটো কোনো অস্বীকাৰ কৰা নাই কিন্তু বিগ ব্ৰাদাৰ এই কথাটো কৈ দিলে এটা মই ভাবোঁ মহাজোঁটৰ ৰাজনীতিত এটা হ'ব লাগিব BIEৰ জালত পৰিছে FCIৰ দুৰ্নীতিগ্ৰস্ত জ্যেষ্ঠ বিষয়া তেলেংগানাত গ্ৰেপ্তাৰ হৈছে FCIৰ মহাপ্ৰবন্ধক GSS ৰাজাশেখৰ নগাঁও আৰু যোৰহাট চিনামৰাৰ পৰা কোটি টকাৰ চাউল নোহোৱা হোৱা গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে এই গোচৰত জড়িত থকা ঠিকাদাৰ আৰু FCIৰ বিষয়াকো গ্ৰেপ্তাৰ কৰিছে BIEৰ কৰ্তৃপক্ষই আমি পুনৰবাৰ জনাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কাৰণ BIEৰ জালত পৰিছে FCIৰ দুৰ্নীতিগ্ৰস্ত জ্যেষ্ঠ বিষয়া তেলেংগানাত গ্ৰেপ্তাৰ হৈছে FCIৰ মহাপ্ৰবন্ধক GSS ৰাজাশেখৰ নগাঁও আৰু যোৰহাট চিনামৰাৰ পৰা কোটি টকাৰ চাউল নোহোৱা হোৱা গোচৰতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক এই গোচৰত জড়িত থকা ঠিকাদাৰ আৰু FCIৰ বিষয়াকো গ্ৰেপ্তাৰ কৰিছে BIEয়ে আজি তাৰমানে এজন এক্স জেনেৰেল মেনেজাৰ অফ FCI শিৱ ৰাজশেখৰ তেখেতক আমি তেলেংগানাৰ পৰা অনা হৈছে হি ৱাজ ইনভলভড ইন FCI's 111 numbers of rice laden truck missing হৈছিলে 2013ত সেই কেছটোৰ কানেকশ্যনত এই মানুহজন অলৰেডি 5জন মানুহ আগতে এৰেষ্ট কৰা হৈছে চিনিয়ৰ অফিচাৰ্ছ অফ FCI এণ্ড হি ইজ দ্য 6th person to be arrested in this connection এইটো কেছ আছিলে আপোনাৰ 2013ত 111 numbers of rice laden trucks দুটা কনচাইনমেণ্টত এটা কনচাইনমেণ্ট চিনামৰা যোৰহাটৰ পৰা নাগালেণ্ড যাব আৰু এটা আপোনাৰ চেপালৈ যাব আপোনাৰ নগাঁৱৰ পৰা এই But these trucks, they never reach their destination. যেতিয়া destination reach নকৰিলে FCI এটা internal inquiry কৰিলে আৰু internal inquiry কৰি 2015 চনত তেখেতৰ the then AGM of FCI regional office গুৱাহাটী আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম শ্ব' নমস্কাৰ